বন্ধু বান্ধৱীসকল, আজি আমাৰ সেই গ্ৰাম্য ষ্টাইলৰ আঞ্জা লৈ কেনে আপোনালোকৰ মাজত আহিলোঁ। এয়া মাছেৰে মই ঝোল বনাম। এয়া হৈছে নৰসিংহ পাতা আৰু এয়া ভেদাইলতা পাতা, কেঁচা জলকীয়া, নহৰু, আদা আৰু মাছ, সেইখিনি গোটেইখিনি পিহি ল'ম। সেইবোৰ আচলতে বেলেগে বঙালী মানুহে নাখায়। সেয়া ঘৰততো সকলোৱে বেঙলী হয়, মই অকলৰ বাবে মই বনাম। একদম এতিয়া মই গোটেইখিনি পিহি ল'ম। মাছখিনি আগতে ফ্ৰাই কৰিম। আদা, কেঁচা জলকীয়া, এয়া শুকান জলকীয়া এটা দিম ঝালৰ বাবে, আৰু ইয়াৰ নহৰু, দেখিছেনে কিমানবাৰ ঘূৰালোঁ। সেয়া কথাই নকলেচোন মেচিনটো। ইয়াৰ ডাঙৰত দি দিম এতিয়া। অকণমান পানী দিব লাগিব। আৰু এইখিনি হৈছে এয়া মানামুনি পাত আৰু তেলাকুজি পাতেৰে মই ৰস বনাই খাইছিলোঁ, সেইখিনিও নেপেলাই এইখিনি দি দিম লগতে। পানী দি দিলোঁ। এতিয়া মই ঢাকি কেনে বনাম। আচলতে আমাৰ গাঁৱৰ মানুহবিলাকে ভাবে যে এইবোৰ পাতা লতা টাউনত পোৱা নাযায়, কিন্তু টাউনতে সকলোকে পোৱা যায়, খালি পইচা লাগে। এইবাৰ হৈ গ'ল। আচলতে টাউনত যিবোৰ পোৱা যায় বহুত শাক আছে, সেই আমাৰ গাঁৱত গ'লে পোৱা নাযায়। মাছখিনি ফ্ৰাই হৈ গ'ল আমাৰ। ইফালে আমাৰ বেংগলী বাবুৰ কাৰণে এয়া বেঙেনা ভাজি আৰু আলু মাছেৰে ঝোল বনাই দিম। আৰু যি বনাই আছে সেয়া আমাৰ বাবে। মই মাছখিনি উঠাই ল'ম। মাছখিনি নমাই ল'লোঁ। মই পাঁচফোৰণ বহুতে ভাল লাগে পুৰণত। এয়া পাঁচফোৰণ অকণমান ৰঙা হ'বলৈ দিম। লগতে সৰু চাই এটা পিঁয়াজ, আমাৰ পিঁয়াজ আৰু মছলাখিনি ফ্ৰাই হৈ গ'ল। এতিয়া মই ভেদাইলতা দিম। এয়া বনাবলৈ কিন্তু অতি সহজ, সকলোৱে জানে, মই নোৱাৰোঁ কি ক'ম। কিছুমান বেঙলী বাইদেউ আছে, সকলে নাখালে এবাৰ হ'লেও এনে খাই চাব। নিমখ, এতিয়া আমাৰ আন্দাজত আমি হালধি দিম। সেই বাটিত লাগি থকা মছলা পানী অকণমান দি কেনে আৰু অকণমান ইয়াত লৰাই চৰাই দিব লাগিব। পানী দিয়া সময় হৈ গ'ল। মোৰ যিমানখিনি লাগে সিমান পানী দিম। যিমানখিনি লাগে মই সিমানখিনি আমাৰ পানী দি দিলোঁ। উতলিবলৈ দিম এতিয়া। আঞ্জাখিনি উতলিব ধৰিছে। এতিয়া মই মাছ দি দিম। যিহেতু অকলে খাম, সেইকাৰণে 2 পিচেই দি দিলোঁ। আমাৰ চুপ একদম ৰেডি হৈ গ'ল। আপোনালোকে কেনে লাগিলে বাৰু? এপাত অকণমান দি দিলোঁ, নিদিলেও হয়, কিন্তু আছে কাৰণে দি দিলোঁ। নিশ্চয় কমেণ্টত জনাব কেনে লাগিলে। আজি ডেক'ৰেশ্যন কৰিবলৈ ভোট জ্বলা অনা নাই, পাহৰি গ'লে।
আমাৰ আঞ্জাটো কেনে লাগিলে বাৰু ক'ব, আপোনালোকে কমেণ্টত নিশ্চয় জনাব। আজি ইমানে, থেংক ইউ, ধন্যবাদ।